নগাঁও প্ৰিমিয়াৰ লীগ ছিজন 3ৰ নিলাম প্ৰক্ৰিয়া সম্পন্ন। 16টা ক্ৰিকেট দলৰ গৰাকীৰ অংশগ্ৰহণ। বিগত 2টা বছৰ সফলতাৰে সম্পন্ন হোৱাৰ পাছত এইবাৰো নগাঁও জিলাৰ ক্ৰিকেটৰ অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতা নগাঁও প্ৰিমিয়াৰ লীগ ছিজন 3ৰ আয়োজনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। নগাঁও জিলাৰ বৰহমপুৰৰ টাছ ফিল্ডত অহা 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া নগাঁও প্ৰিমিয়াৰ লীগ ছিজন 3ৰ বাবে দেওবাৰে নিশা খেলুৱৈসকলৰ এক নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হয়। বৰহমপুৰ শ্বহীদ উদ্যানৰ ৰাজহুৱা ভৱনত IPLৰ দৰে অনুষ্ঠিত হোৱা এই নিলাম প্ৰক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ 16টা ক্ৰিকেট দলৰ গৰাকীসকলে অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ 192 গৰাকী পঞ্জীয়নভুক্ত খেলুৱৈৰ এই নিলাম প্ৰক্ৰিয়াত লটাৰী যোগে নিৰ্বাচন হয়। আমি নগাঁও প্ৰিমিয়াৰ লীগ হিচাপে আমি এইটো 3rd এডিশ্যন আমি খেল পাতিছোঁ বৰহমপুৰত। ইয়াৰ আগৰ আমাৰ বৰহমপুৰত যি খেল আৰম্ভ হৈছিলে আমাৰ সুচাৰুৰূপে শেষ হৈছে আৰু এই 3rd এডিশ্যন খেলত আমি 16জন উইনাৰ লৈছোঁ আৰু 192টা আমি প্লেয়াৰ লৈছোঁ। তাত আমাৰ অপশ্যন হৈছে, যিটো আমি লটাৰী ছিষ্টেমত আমি অপশ্যন কৰিছোঁ। খেলুৱৈ অংশগ্ৰহণ আমাৰ বহুত ভাল, আমি সহায় সহযোগ আমি বহুত পাইছোঁ, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নিলাম প্ৰক্ৰিয়াত শতাধিক ক্ৰিকেট প্ৰেমী ৰাইজ আৰু নগাঁৱৰ বহু খেলুৱৈ উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।